নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব দন্ত ধ ফ ভ এইকেইটা আখৰেৰে ধনু ৰাশিৰ ব্যক্তিসকলৰ নাম আৰম্ভ হয় আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহটো ইয়াৰ পৰা সপ্তম ঘৰত আছে এইটো এটা ভাল স্থিতি কিয় ইচ্ছাপূৰ্তিৰ ঘৰত দৃষ্টি দিছে আপোনালোকৰ ৰাশিৰ দৃষ্টি দিছে আৰু আপোনালোকৰ পৰাক্ৰমৰ ঘৰত দৃষ্টি দিছে এইখিনি সময়ছোৱাত আপোনালোকৰ কষ্ট কৰিব পৰা ক্ষমতাটো বহুত বাঢ়িব এইখিনি সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভালে থাকিব কিন্তু প্ৰথম যিখিনি সময়ছোৱা 20 তাৰিখলৈকে আপোনালোকৰ কিডনি ৰিলেটেড কিবা যদি কমপ্লেইন আছে তেতিয়াহ'লে বেছি সাৱধান হ'ব স্কিনজনিত যদি ইস্যু আছে এইবিলাক ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব বাকি তেনেকুৱা মেজৰ প্ৰবলেম নাই এইখিনি সময়ছোৱাত ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত বৃহস্পতিৰ ফুল সাপোৰ্ট দেখা গৈছে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ৰোগৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আছে ৰোগৰ স্থানত অইন কোনো গ্ৰহৰ দৃষ্টি নাই ৰাহুৰ দৃষ্টি বৃহস্পতিৰ ওপৰত আছে আৰু ইয়াতে ৰোগৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আছে ৰোগৰ স্থানৰ মালিক শুক্ৰ গ্ৰহটো গৈ বৃহস্পতিৰ সৈতে কানেক্টেড হৈ আছে কিডনি ৰিলেটেড প্ৰবলেম স্কিনৰ ইস্যু চকুৰ কমপ্লেইন এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব পেটৰ বিষ অলপ হ'ব পাৰে এইখিনি সময়ত হজম শক্তিটো অলপ দুৰ্বল থাকিব সো আপোনালোকৰ কাৰণে মই আকৌ কৈছো যে 20 তাৰিখলৈকে আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব 20 তাৰিখৰ পিছৰ সময়ছোৱাও পানী অলপ বেছিকৈ হ'ব তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব স্বাস্থ্য এটা ভাল মেইনটেইন কৰিব পাৰিব উপাৰ্জন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় গোটেইকেইটা পইণ্ট এতিয়া আলোচনা কৰিম উপাৰ্জনৰ ক্ষেত্ৰত চালে আপোনালোকৰ ইনকামৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ব্যৱসায়ৰ ঘৰত গৈছে শুক্ৰ গ্ৰহটো কেশ ফ্লোৰ কাৰণে বহুত ভাল হয় যিসকলে ব্যৱসায় কৰে দৈনন্দিন যেটো আপোনালোকৰ ট্ৰানজাকচন হৈ থাকে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ শুক্ৰ গ্ৰহটো বিশেষকৈ ভাল ধন বা সেভিংছৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি কৰ্মস্থানত মংগলৰ ওপৰত পৰিছে সো পৰস্পৰ দৃষ্টি বিনিময় হৈ থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে হনুমান চালিসা পঢ়িব পাৰিলে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব মংগল গ্ৰহটোৰ স্থিতি যেহেতু কৰ্মস্থানত আছে আৰু কৰ্মস্থানৰ মালিকো হয় আপোনালোকৰ কাৰণে বুধ গ্ৰহটো সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ বুধ গ্ৰহটো যেহেতু এটা সংঘৰ্ষৰ ঘৰত আছে অলপ সংঘৰ্ষ কৰক আৰম্ভণিতে বুধ গ্ৰহটো ইয়াতে বক্ৰী হৈ আছে বক্ৰী হৈ থাকিলে গ্ৰহটোৰ ফল দিব পৰা ক্ষমতাটো ফ্লাকচুৱেট কৰি যায় সো বৰ এটা ষ্টেবল নাথাকে দুদিন ভাল দুদিন বেয়া তেনেকুৱা যাব সো ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দি আপোনালোকে ব্যৱসায় কৰক ইনকামত বৃদ্ধি কৰিব পাৰিব সেভিংছৰ ক্ষেত্ৰত মই আকৌ এবাৰ কৈ দিছো যে আপোনালোকৰ শনি গ্ৰহটোৰ উপৰিও এইটো ঘৰত 16 তাৰিখলৈকে দৃষ্টি দি আছে আপোনালোকৰ ৰবি আৰু বুধ গ্ৰহটোৰ গোটেইটো মাহে দৃষ্টি আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে ইগত আহি মানে কোনোবা কিবা এটা কথা শুনি পেলাই আপোনালোকে অধিক খৰচ কৰি নিদিব চ্যালেঞ্জত আহি কিনে আপোনালোকৰ জমা ধনো বহুত খৰচ হৈ যাব পাৰে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত মই অলপ আধা কলৈ যে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ বৃহস্পতিৰ স্থিতি শুক্ৰৰ স্থিতি বহুতেই ভাল বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ পৰিছে আপোনালোকৰ ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰিছে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত আৰু বৃহস্পতিৰ দৃষ্টি পৰিছে পৰাক্ৰমৰ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰিছে আপোনালোকৰ ৰাশিত এইখিনি সময়ছোৱাত ব্যৱসায়ৰ ক্ষেত্ৰত সুনাম প্ৰাপ্তিৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ জ্ঞান বুদ্ধি অৰ্হতা ব্যৱহাৰ কৰক ব্যৱসায়ৰ ক্ষেত্ৰত বেনিফিটেড হ'ব পাৰিব চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো 20 তাৰিখলৈকে অলপ প্ৰবলেমেটিক বুলি ক'ব লাগিব 20 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকে অলপ সংঘৰ্ষ কৰিব লাগিব তাৰ পিছৰ মাহটো ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহটো আপোনালোকৰ কাৰণে ভাল হ'ব যায় কিন্তু এই দুটা মাহ আপোনালোকৰ এই আগষ্ট মাহটো বিশেষকৈ অলপ প্ৰবলেমেটিক দেখা গৈছে যে আপোনালোকৰ চেষ্টাৰ ফল পাওঁতে এক্সট্ৰা এফৰ্ট দিব লাগিব আপোনালোকৰ জন্মচক্ৰত বৃহস্পতি যদি শুক্ৰৰ সৈতে তাৎকালিক মিত্ৰতাত আছে তেতিয়াহ'লেতো বহুতেই ভাল ফল আপোনালোকে লাভ কৰিবলৈ পাৰিব সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে বৃহস্পতি গ্ৰহটো স্থিতি আছে শনি আৰু উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আৰু ইয়াতে মংগল গ্ৰহটোৰ দৃষ্টিও আছে সাধন শিক্ষাৰ ঘৰতো মংগল গ্ৰহটোৰ দৃষ্টি আছে মংগলৰ দৃষ্টি আহিলে অলপ অস্থিৰতা দেখা যায় শনিৰ স্থিতিৰ কাৰণে এইখিনি সময়ছোৱাত বিৰক্তি ভাৱ আহিব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত মন নাযাব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে নিজে মনোযোগেৰে আপোনালোকে পঢ়া শুনাত অলপ বেছি টাইম দিব পাৰিলে নিশ্চয় বেনিফিটেড হ'ব পাৰিব মংগল গ্ৰহটোৰ অস্থিৰতাখিনি আঁতৰাব পাৰিব লাগিব শনি গ্ৰহটোৰ ফালৰ পৰা অহা বিৰক্তি ভাৱখিনি আঁতৰাব পাৰিব লাগিব মংগলৰ উপৰিও এইটো ঘৰত অইন কোনো গ্ৰহৰ ভিতৰতো ইয়াতে কেতুৰ দৃষ্টি আছে সো কেতুৰ দৃষ্টি আহিলে আকৌ কম যে সাধন শিক্ষা উচ্চ শিক্ষা দুটা ক্ষেত্ৰতে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ বিৰক্তি ভাৱ বা অনিচ্ছা ভাৱ দেখা গৈছে এইখিনি সময়ছোৱাত আপোনালোকে জোৰ জবৰদস্তি হওক বা আপোনালোকে টাইম মেইনটেইন কৰি হওক টাইম টেবুল খুব ষ্ট্ৰিক্টলি ফলো কৰিব আপোনালোকৰ
ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰতো কৈছোঁ ভাগ্যস্থানত কেতুৰ স্থিতি বহুতেই ভাল ভাগ্যস্থানত আপোনালোকৰ কেতুৰ স্থিতিয়ে এইখিনি সময়ত ধাৰ্মিক কৰ্মী ক্ষেত্ৰৰ পৰা নিশ্চয় বেনিফিটেড কৰাব আপোনালোকৰ পিতা বা গুৰুজনৰ ফালৰ পৰা এইখিনি সময়ত অলপ বিৰক্তি ভাৱ আহিব পাৰে আপোনালোকে যিমানখিনি এক্সপেক্টেড হয় সেইখিনি পাওঁতে অলপ প্ৰব্লেম পাব পাৰে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বেয়া নহয় বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ৰাশিত আছে অতিশয় ভাল স্থিতি কেতুৰ দৃষ্টিও আপোনালোকৰ ৰাশিত পৰিছে এইটো এটা ভাল স্থিতি চ' ধাৰ্মিক কৰ্মী ক্ষেত্ৰত ভাল দেখা গৈছে ভাগ্যৰ ছাপোৰ্টৰ ক্ষেত্ৰত বহুত ডিপেণ্ডেণ্ট হৈ নাথাকিব নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো এটা কেন্দ্ৰভাৱস্থ হৈ আছে ত্ৰিকোণ ভাৱৰ মালিক হৈ কেন্দ্ৰভাৱস্থ হ'লে এইটো এটা অতিশয় ভাল স্থিতি অলপ অস্থিৰতা আহিব পাৰে মংগল গ্ৰহটো এটা অস্থিৰতাৰ কাৰক গ্ৰহ হয় চ' বৰ্তমান সময়ত আপোনালোকৰ সংগ্ৰাগৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে অলপ কৈছোঁ যে সাৱধান হ'ব লাগিব খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিব লাগিব যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে নিজৰ পতি বা পত্নীৰ সৈতে পাৰ্টনাৰশ্বিপৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহুত ভাল এইখিনি সময়ত নিজৰ পতি বা পত্নীৰ সহায়তো আপোনালোকে বহুতে বেনিফিটেড হ'ব পাৰিব মইতো অলৰেডি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ক'লেও সাধাৰণ শিক্ষা উচ্চ শিক্ষা দুটাৰ ক্ষেত্ৰতে ভাল ৰিজাল্ট পাব পাৰিব কেৱল আপোনালোকে বিৰক্তি ভাৱ ত্যাগ কৰিব লাগিব আপোনালোকে এইখিনি সময়ত ধৈৰ্য ধৰি পঢ়িব লাগিব তেতিয়া আপোনালোকে বহুতে ভাল ফল পাব পাৰিব চ' আজিৰ এই ভিডিঅ'টোত আমি ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ